নমস্কাৰ, মই ডাক্তৰ সংগীতা দত্ত, মনোৰোগ বিশেষজ্ঞ। মোৰ এই যাত্ৰা অৰ্থাৎ সাইকিয়াট্ৰিষ্ট হিচাপে, মনোৰোগ চিকিৎসক হিচাপে যাত্ৰাৰ 13 বছৰ পাৰ হৈ গ'ল। এই 13 বছৰত বিভিন্ন মানুহ লগ পালোঁ, বিভিন্ন শিশু লগ পালোঁ, প্ৰাপ্তবয়স্ক লগ পালোঁ, বিভিন্ন সমস্যা দেখিলোঁ, চিনাক্তকৰণ কৰিলোঁ, ডায়েগনচিছ কৰিলোঁ আৰু চিকিৎসাও কৰিলোঁ। বৰ্তমান পৃথিৱীখনত মানসিক সমস্যাৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে। সেয়া হতাশা বা ডিপ্ৰেশ্যনেই হওক, এনজাইটি বা উদ্বিগ্নতাই হওক, ৰাগিয়াল বস্তুৰ সেৱনেই হওক, আত্মহত্যাই হওক বা চাইকচিছেই হওক। ইয়াৰ বাহিৰে বিভিন্ন অন্য মানসিক সমস্যাও আমি দেখিবলৈ পাইছোঁ, যিবিলাক আগতে তেনেই কম আছিল। এতিয়া বৰ্তমান সমাজত মানসিক সমস্যাৰ হাৰ যিমান বৃদ্ধি পাইছে, সিমান কিন্তু সজাগতা বৃদ্ধি পোৱা নাই। গতিকে আজি মই আৰম্ভ কৰিবলৈ লৈছোঁ এটি ছিৰিজ, য'ত মই মোৰ জীৱনত, মোৰ প্ৰেক্টিছ লাইফত, মই যেতিয়া ৰোগী চাওঁ, তাৰ মাজত কিছুমান খুব ইণ্টাৰেষ্টিং কেছ বুলি ক'ব পাৰোঁ মই, যিসকলৰ বিষয়ে আমি যদি আলোচনা কৰোঁ, নিশ্চয় আপোনালোকে আটাই বুজি পাব যে এইবিলাক মানসিক ৰোগৰ লক্ষণ, আৰু কিছু ক্ষেত্ৰত মই ভাবোঁ সজাগতা বৃদ্ধি হ'ব। সজাগতা বৃদ্ধি হ'লেহে আমি মানসিক সমস্যা প্ৰতিৰোধ কৰিব পাৰিম আৰু হয়তো চিকিৎসাও ল'ব পাৰিম। গতিকে আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ শিশুসকলৰ মাজত কনভাৰ্চন ডিজৰ্ডাৰ বা ডিছ'চিয়েটিভ ডিজৰ্ডাৰ। এতিয়া কনভাৰ্চনটো এটা ইংৰাজী শব্দ, যিটো কনভাৰ্চন মানে আমি সকলোৱে জানো। তাৰ অৰ্থ হ'ল, যদি এটি শিশুৰ ক্ষেত্ৰত আমি দেখোঁ, প্ৰাপ্তবয়স্কৰ মাজতো হ'ব পাৰে, কিন্তু আজি আমি শিশুৰ বিষয়ে আলোচনা কৰিম, যে তেওঁৰ কিছুমান মানসিক সমস্যা হৈ আছে, যিবিলাক তেওঁ প্ৰকাশ কৰিব পৰা নাই, আৰু সেইবিলাক কিছুমান শাৰীৰিক সমস্যালৈ ৰূপান্তৰিত হৈ প্ৰকাশ পাইছে। তাক আমি কনভাৰ্চন ৰিয়াকশ্যন বুলি ক'ম। গতিকে এই কনভাৰ্চন ডিজৰ্ডাৰ বা কনভাৰ্চন ৰিয়াকশ্যনৰ কিছুমান লক্ষণ এনেকুৱা: শিশুটি মাজে মাজে অজ্ঞান হৈ পৰিব পাৰে। সেই অজ্ঞান হৈ থকা সময়টো হয়তো 1 মিনিট, 2 মিনিট, 5 মিনিট, 15 মিনিট, 1 ঘণ্টা, 2 ঘণ্টা, 3 ঘণ্টাও হ'ব পাৰে। এই অজ্ঞান হৈ থকা সময়ত কেতিয়াবা কেতিয়াবা তেওঁৰ মুখৰ পৰা ফেন ওলাব পাৰে। ইয়াৰ বাহিৰে তেওঁ হাত ভৰি মাৰিব পাৰে। আৰু মাক দেউতাকে সাধাৰণতে এনেকুৱা ধৰণৰ সমস্যা দেখিলে ভয় খাবই, আতংকিত হ'বই। বহু সময়ত মানুহে ইয়াকে মৃগীৰোগ বা এপিলেপচি বা চিজাৰ ডিজৰ্ডাৰ বুলি ভাবি লয়, কাৰণ কনভাৰ্চন ৰিয়াকশ্যনৰ বহুতো লক্ষণ চিজাৰ বা মৃগীৰোগৰ লগত মিলে। এই ক্ষেত্ৰত মানুহে ভয় খাই হয়তো হাত ভৰি মালিচ কৰি দিব বা শিশুটিক জগাবলৈ চেষ্টা কৰিব, তেনেধৰণৰ কথা কিছুমান আমি দেখিবলৈ পাওঁ। কিন্তু আচলতে কনভাৰ্চন ৰিয়াকশ্যনৰ প্ৰধান কাৰণ হ'ল যে শিশুটি মানসিক চাপত ভুগি আছে, হয়তো হতাশ হৈ আছে। তেওঁৰ মানসিক সমস্যাখিনি তেওঁ প্ৰকাশ কৰিব জনা নাই, সেইকাৰণে মানসিক যিখিনি তেওঁ অশান্তিত ভুগি আছে, সেইখিনি কিছুমান শাৰীৰিক লক্ষণলৈ কনভাৰ্ট হৈ, অৰ্থাৎ ৰূপান্তৰিত হৈ এই ধৰণে দেখা দিছে। মানুহৰ মনৰ 3টা ভাগ আছে বুলি মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰইডে কৈ গৈছে। সেই 3টা ভাগ হ'ল কনচিয়াছ পাৰ্ট অফ দ্য মাইণ্ড, ছাবকনচিয়াছ পাৰ্ট অফ দ্য মাইণ্ড আৰু আনকনচিয়াছ পাৰ্ট অফ দ্য মাইণ্ড। কনচিয়াছ পাৰ্ট অৰ্থাৎ সচেতন মন, ছাবকনচিয়াছ অৰ্থাৎ অৱচেতন, আৰু আনকনচিয়াছ অৰ্থাৎ অচেতন ভাগটো যিটো। বহু সময়ত সচেতন মনত আমাৰ এইখিনি কথা কেতিয়াবা নাহিব পাৰে, বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত কৈছোঁ, যে তেওঁলোকক কি কথাই আমনি কৰি আছে বা তেওঁলোকৰ ষ্ট্ৰেছ ফেক্টৰ কি। কেতিয়াবা অচেতন বা অৱচেতন মনত চলি থকা বা ক্ৰিয়া কৰি থকা কথাবিলাকেও কনভাৰ্চন ডিজৰ্ডাৰৰ কাৰণ হ'ব পাৰে। গতিকে যেতিয়া এটি শিশু যদি আপুনি ঘৰত দেখিছে যে শিশুটি এনেকৈ অজ্ঞান হৈ পৰিছে, মুখৰ পৰা ফেন ওলাইছে, তেওঁ মাজে মাজে এই ধৰণৰ আচৰণ দেখুৱাই আছে, টোপনিটো তেওঁৰ কমি আহিছে, তেওঁ খিংখিঙীয়া হৈছে, মনৰ ভাৱ প্ৰকাশ কৰিব তেওঁ পৰা নাই, লগতে খোৱা বোৱাও কমি আহিব পাৰে, পঢ়া শুনাত তেওঁৰ মনোযোগিতা কমি আহিব, মনোযোগিতা কমাৰ লগে লগে স্মৃতি শক্তিও কমি আহিছে, তেতিয়াহ'লে হ'ব পাৰে যে আপোনাৰ শিশুটি কনভাৰ্চন ডিজৰ্ডাৰ, কনভাৰ্চন ৰিয়াকশ্যনত ভুগি আছে। অতীতত ইয়াকে হিষ্টেৰিয়া বুলি কোৱা হৈছিল, আজিকালি হিষ্টেৰিয়া শব্দটো ব্যৱহাৰ কৰা নহয়। এতিয়া এনেকুৱা যদি সমস্যা হৈ আছে, লগতে আনুষংগিক কিছুমান কথা থাকিব পাৰে, বিশেষকৈ যিসকল শিশু সৰুকালতেই যৌন নিৰ্যাতন বা শাৰীৰিক নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে, তেওঁলোকৰ ক্ষেত্ৰত কনভাৰ্চন ৰিয়াকশ্যন আমি বেছিকৈ দেখিবলৈ পাওঁ বা ডিছ'চিয়েশ্যন বেছিকৈ দেখিবলৈ পাওঁ।
ইয়াৰ বাহিৰে কেতিয়াবা কিছু সংখ্যক পৰিয়ালত যথেষ্ট ফেমিলি ডিছফাংচন থাকে, অৰ্থাৎ মাক দেউতাকৰ মাজত কাজিয়া পেচাল খুব বেছিকৈ হয় আৰু শিশুটিয়ে সেইবিলাক দেখি দেখি কেতিয়াবা তেওঁ বিভ্ৰান্তিত পৰে, কনফিউজড মাইণ্ড এটা তেওঁৰ হৈ যায়। গতিকে সেই ক্ষেত্ৰতো কেতিয়াবা তেওঁৰ মনৰ ভিতৰত চাপ ইমানেই বাঢ়ে, তেওঁ কাক ক'ব, কি কৰিব বা প্ৰকাশ কৰিবও নেজানে বয়সটো কম কাৰণে, আৰু সেই ক্ষেত্ৰত তেওঁৰ কনভাৰ্চন ৰিয়েকশ্যন হ'বগৈ পাৰে। মাক দেউতাকে দেখি ভয় খাই প্ৰথমতে ভাবে মৃগী ৰোগ হৈছে, ভাবিছে ডাঙৰ ৰোগ হৈছে। কেতিয়াবা তেওঁলোকে মেডিচিন বিভাগৰ চিকিৎসক বা স্নায়ু ৰোগ বিশেষজ্ঞ নিউৰলজিষ্টৰ কাষ চাপে, আৰু তেতিয়া তাত পৰীক্ষা নিৰীক্ষা কৰি গম পোৱা যায় যে তেওঁৰ শিশুটিৰ অন্য কোনো ৰোগ নাই। সেই ক্ষেত্ৰত তেওঁলোকে মনোৰোগ চিকিৎসকৰ কাষ চাপে, আৰু তেতিয়া কেতিয়াবা আমি শিশুটিৰ সৈতে কথা বতৰা পাতিলে কাৰণসমূহ ওলাই পৰে। ইয়াতে জনাব বিচাৰিছোঁ যে শিশু এটিৰ কনভাৰ্চন ৰিয়েকশ্যন হোৱাৰ আগতে যথেষ্ট দিন ধৰি কিন্তু মানসিক চাপত তেওঁ ভুগি থাকে। গতিকে এটা পৰিয়ালত যদি শিশুটিৰ যদি আচৰণৰ কিছুমান পৰিৱৰ্তন আপুনি দেখে আচৰণত, তেতিয়াহ'লে তেওঁৰ সৈতে ভালকৈ কথা বতৰা পাতক। মই ভাবোঁ যে 60-70% শিশুক আমি ঘৰতেই সহায় কৰিব পাৰোঁ আৰু মানসিক সমস্যাবিলাক প্ৰতিৰোধ কৰিব পাৰোঁ। কিন্তু কেতিয়াবা হয়তো যদি বিশেষকৈ যৌন নিৰ্যাতন হৈ গৈছে শিশুটিৰ, বা শিশুটিৰ পৰিয়ালটোতেই তেনেকুৱা এটা পৰিৱেশ নাই, তেওঁ কিছুমান সমস্যাৰ সন্মুখীন হৈ আছে, তেতিয়া ঘৰতেই হয়তো সমস্যাটোৰ সমাধান নহ'বও পাৰে। তেতিয়া আপুনি এজন মনোৰোগ চিকিৎসকৰ কাষ চপাটো দৰকাৰ। মই আদিত্য মেডিচিটি যিটো GS ৰোডত আছে, যিটো আমাৰ চেণ্টাৰ, তাতে আমাৰ যিটো চাইকাইট্ৰি টিম বুলি কওঁ, তাত আমাৰ মনোবিজ্ঞানী অৰ্থাৎ ক্লিনিকেল চাইকলজিষ্ট আৰু লগতে কাউন্সেলৰো আছে। গতিকে এবাৰ যেতিয়া এটি শিশু আমি চাওঁ আৰু কনভাৰ্চন ৰিয়েকশ্যন হৈ থকা শিশু যদি আমি চাওঁ, তেতিয়াহ'লে তেওঁক ঔষধ পাতি দৰকাৰ হ'ব নে তেওঁক কেৱল কাউন্সেলিং লাগিব নে চাইক'থেৰাপি লাগিব, সেইটো আমি অনুমান কৰি ল'ব পাৰোঁ। লগতে আৰু এটা কথা যে কেতিয়াবা কেৱল শিশুটিৰ সৈতে কথা পাতি আমি গম নাপাওঁ, খেলা ধূলাৰ মাধ্যমেৰেও শিশুটিৰ মনত লুকাই থকা কথাখিনি আমি জানিবলৈ চেষ্টা কৰিব লাগিব, বিশেষকৈ অভিভাৱকসকলে। আৰু যেতিয়া শিশুটিৰ মনৰ কথা কেতিয়াবা যদি আমি তথাপিও ধৰিব নোৱাৰোঁ, কিছুমান চাইক'ডায়েগনষ্টিক টেষ্ট আছে, পৰীক্ষা নিৰীক্ষা আছে, যিবিলাক কৰিলে আমি অৱচেতন আৰু অচেতন মনত লুকাই থকা কথাবিলাক ভালকৈ ধৰিব পাৰোঁ। আৰু তাৰপিছত আমি চিকিৎসা কি ধৰণে দিম সেই কথাবিলাক আমি ভালকৈ বুজি লওঁ। এইটো কোৱাটো খুবেই প্ৰয়োজনীয় যে সকলো ক্ষেত্ৰত শিশুক আমি ঔষধ পাতি নিদিওঁ, চেষ্টা কৰোঁ যাতে চাইক'থেৰাপি বা কাউন্সেলিঙৰ মাধ্যমেৰেই ঠিক কৰিব পাৰোঁ। আৰু তাতোকৈ ডাঙৰ কথা, যদি পিতৃ মাতৃয়ে শিশুটিৰ সৈতে ভালকৈ সময় কটায়, শিশুটিৰ মনৰ জগতত চলি থকা কথাখিনি ভালকৈ বুজিবলৈ চেষ্টা কৰে, আৰু লগতে শিশুটিক যদি অতিমাত্ৰা কাঢ়া শাসন নকৰে, তেতিয়াহ'লে শিশুটিয়ে ভয়ো নাখাব, তেওঁৰ এনজাইটিও নহ'ব, উদ্বিগ্নতাও নহ'ব, আৰু হয়তো তেওঁ মনৰ ভিতৰত চলি থকা কথাখিনি আপোনালোকক ভালকৈ জনাব। আৰু তেতিয়াতো কনভাৰ্চন ৰিয়েকশ্যন নহ'বই, আমি প্ৰতিৰোধেই কৰিব পাৰিম, বা যিসকলৰ আৰম্ভও হৈছে সেইখিনিও নাইকিয়া হৈ যাব। কেতিয়াবা কনভাৰ্চন ৰিয়েকশ্যন কিন্তু এটা এটেনশ্যন ছিকিং বিহেভিয়াৰো হ'ব পাৰে, অৰ্থাৎ যদি মাক দেউতাক খুবেই ব্যস্ত আৰু শিশুটিক যদি প্ৰশংসা কৰিবলৈ পাহৰি গৈছে, তেতিয়াহ'লে আকৌ আপোনাৰ শিশুটিয়ে কৰা ভাল কামবিলাকৰ কাৰণে, যেনেকৈ সময়ত তেওঁ খোৱা বোৱা কৰিছে, ভালকৈ পঢ়া শুনা কৰিছে, তাৰ বাবে তেওঁ প্ৰশংসা কৰিবলৈ নাপাহৰিব। আৰু লগতে শিশুক কেতিয়াও শাস্তি নিদিব। তেওঁ কেতিয়াবা ভুল কৰিব পাৰে, কেতিয়াবা উৎপাত কৰিব পাৰে, কিন্তু তেওঁক মৰমেৰে বুজাই দিব, আৰু তেওঁ আপোনাৰ কথা মানিলে তেওঁক কিন্তু প্ৰশংসাও কৰিব, পুৰস্কৃতও কৰিব। পুৰস্কাৰ সাধাৰণতে বজাৰৰ পৰা কিনি আনি বস্তুৰে কৰা উচিত নহয়, হয়তো ঘৰতে ভালকৈ কিবা এটা ৰান্ধি খুৱালে, চুমা এটা খালে, আলিংগন কৰিলে, এই ধৰণৰ কথাবিলাকহে বেছি ভাল পুৰস্কাৰ শিশু এটিৰ বাবে। এই ধৰণে থাকিলে কেতিয়াবা কনভাৰ্চন ৰিয়েকশ্যন, মই যেনেকৈ ক'লোঁ এটেনশ্যন ছিকিং বিহেভিয়াৰ, হয়তো শিশুটি আপোনাৰ পৰা গুৰুত্ব পোৱা নাই, আৰু তেওঁ সেই কনভাৰ্চনটো হ'লে যিহেতু আপুনি খুব ভয় খাই কাষলৈ দৌৰি যায়, তেওঁক সময় দিয়ে, এইটো হয়তো তেওঁৰ বেমাৰটো সেইকাৰণেও চলি থাকিব পাৰে। গতিকে আমি কওঁ যে ছেকেণ্ডাৰী গেইন আমি নাইকিয়া কৰি দিব লাগে, অৰ্থাৎ শিশুটিৰ ভাল আচৰণৰ কাৰণে আমি তেওঁক গুৰুত্ব দিব লাগে, আৰু শিশুটি যাতে এনেকুৱা এটা পৰ্যায় নাপায় তাৰ বাবে আমি সাৱধান হ'ব লাগে। কনভাৰ্চন ৰিয়েকশ্যন কেতিয়াবা মৃগী ৰোগৰ লগতো হ'ব পাৰে, সেইকাৰণে আমি যিসকল শিশুৰ ক্ষেত্ৰত আমাৰ অকণমান সন্দেহ থাকে, তেতিয়া আমি কিছুমান পৰীক্ষা নিৰীক্ষা, বিশেষকৈ এখন EEG ইলেক্ট্ৰএনকেফেলোগ্ৰাম কৰি লওঁ। হ'ব পাৰে যে শিশুটিৰ হয়তো মৃগী ৰোগ বাহিৰত প্ৰকাশ পোৱা নাই বাহ্যিক ৰূপে, কিন্তু ভিতৰত তেওঁৰ EEGত যেনেকৈ স্পাইক, শ্বাৰ্প ৱেভছ এইবিলাক আমি দেখিবলৈ পাওঁ, আৰু সেইকাৰণে হয়তো তেওঁ কেতিয়াবা খিংখিঙীয়া হ'ব পাৰে, তেওঁৰ বিহেভিয়াৰেল প্ৰব্লেম অৰ্থাৎ তেওঁৰ আচৰণত যথেষ্ট সমস্যা হৈ থাকিব পাৰে, আৰু হয়তো তেওঁ ভালকৈ পঢ়া শুনা কৰিব পৰা নাই, তেওঁ খিংখিঙীয়া হৈছে, তাৰ ফলত তেওঁ গালি খাইছে, তাৰ লগতেই তেওঁৰ কনভাৰ্চন ৰিয়েকশ্যন হৈ গৈছে। গতিকে এই ক্ষেত্ৰত কেতিয়াবা আমি কওঁ যে
কনভাৰ্চন ৰিয়েকশ্যনক কেতিয়াবা চুডো চিজাৰ বুলিও কোৱা হয়, অৰ্থাৎ মিছা চিজাৰ বা মিছা মৃগী ৰোগ, কেতিয়াবা চুডো চিজাৰ অৰ্থাৎ কনভাৰ্চন ৰিয়েকশ্যন আৰু লগতে মৃগী ৰোগো একেলগে আমি পাব পাৰোঁ, তাৰ বাবে আমি চিকিৎসা কৰিব লাগিব। ইয়াৰ বাহিৰে কেৱল অজ্ঞান হৈ পৰাৰ বাহিৰে বিভিন্ন ধৰণে শিশু এতিয়া লক্ষণ দেখুৱাব পাৰে কনভাৰ্চন ৰিয়েকশ্যনৰ, যেনেকৈ বিনা কাৰণত তেওঁ হাঁচিয়াই থাকিব পাৰে, কাহি থাকিব পাৰে, বমি কৰি থাকিব পাৰে, যিটোক আমি চাইক'লজিকেল ভমিটিং বুলি কওঁ, বা তেওঁৰ বিনা কাৰণ তেওঁৰ গাটো অনবৰতে বেয়া লাগি থাকিব পাৰে, তেওঁ স্কুললৈ নোযোৱা হৈ যাব পাৰে, হ'ব পাৰে যে স্কুলৰ পৰিৱেশতে তেওঁৰ কিবা এটা উদ্বিগ্নতাৰ কাৰণ বা মানসিক চাপৰ কাৰণ লুকাই আছে। গতিকে আজি এই ভিডিঅ'টিৰ মাধ্যমেৰে আমি আপোনালোকক এইটো জনাবলৈ চেষ্টা কৰিছোঁ যে আপোনাৰ শিশুটিৰ যদি এনেকুৱা কিবা লক্ষণ আছে, তেওঁৰ সৈতে সময় কটাওক, তেওঁৰ মনৰ জগতত সোমাওক আৰু লগতে তেওঁৰ সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰক। খেলা ধূলাৰ মাধ্যমেৰে, চিনেমা একেলগে চাওক, এক্সাৰচাইজ একেলগে কৰক। আমাৰ ওচৰলৈ আহিলে নিশ্চয় আমি চিনাক্তকৰণ কৰি চিকিৎসা কৰিম আৰু কেতিয়াবা আমি ৰিলেক্সেশ্যন টেকনিক কিছুমানো শিকাই দিওঁ। পিতৃ মাতৃসকলে ল'ৰা ছোৱালীৰ সৈতে যদি সহযোগ কৰি একেলগে শাৰীৰিক আৰু মানসিক ব্যায়াম কৰে, তেতিয়াহ'লে বেছি ফলপ্ৰসূ হয় বুলি আমি জানো, কাৰণ শিশুৱে কেতিয়াবা সেই কথাখিনি বুজিও নাপাব পাৰে বা কেতিয়াবা তেওঁ সেইখিনি অকলশৰে কৰিবলৈ নিবিচাৰিবও পাৰে। গতিকে আশা কৰোঁ অকণমান হ'লেও আপোনালোকক জনাব পাৰিলোঁ যে কনভাৰ্চন ৰিয়েকশ্যন ল'ৰা ছোৱালীৰ মাজত কিয় হয় আৰু তাৰ চিকিৎসা কি। অহাকালি পাৰিলে মই আকৌ উপস্থিত হ'ম, কিন্তু অতি সোনকালে উপস্থিত হ'ম এটা নতুন বিষয়বস্তু লৈ। এই ছিৰিজটোত মই প্ৰত্যেক দিনা চাই যোৱা শিশুৱেই হওক, প্ৰাপ্তবয়স্কই হওক, এনেকুৱা বহুতো ইণ্টাৰেষ্টিং কাহিনী থাকে, বহুতো ইণ্টাৰেষ্টিং কেছ থাকে, তাৰ বিষয়ে আপোনালোকক অৱগত কৰাম। আৰু ইয়াৰ একমাত্ৰ উদ্দেশ্য হ'ল সজাগতা বৃদ্ধি, মানসিক সমস্যা ৰোধ কৰা, প্ৰতিৰোধ কৰা আৰু লগতে সময়মতে চিকিৎসা কৰা। এই ভিডিঅ'টি যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অহাবাৰ আকৌ এবাৰ উপস্থিত হ'ম আপোনালোকৰ মাজতে। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক।